কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অনুষ্ঠিত কৰা তৃতীয়খন সংবাদমেলত 11টাকৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়। ইয়াৰে 8টা কৃষিভিত্তিক, পশুধন আৰু মৌ পালন সম্বন্ধীয়। লগতে বিত্তমন্ত্ৰীগৰাকীয়ে 3টা শাসন সম্বন্ধীয় গুৰুত্বপূৰ্ণ ঘোষণাও সংবাদমেলখনত দাঙি ধৰে। সংবাদমেলখনত বিত্তমন্ত্ৰীগৰাকীয়ে কৰা গুৰুত্বপূৰ্ণ ঘোষণাসমূহ গ্ৰাফিক যোগে চাওঁ আহক। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ তৃতীয়খন সংবাদমেল। আত্মনিৰ্ভৰশীল ভাৰত সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা আৰ্থিক পেকেজৰ সবিশেষ জনায় বিত্তমন্ত্ৰীয়ে। কৃষিভিত্তিক আৰু সম্বন্ধীয় কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ। মুঠ 11টাকৈ গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰীৰ। ইয়াৰে 8টা কৃষিভিত্তিক আৰু 3টা শাসন সম্বন্ধীয়। ফাৰ্মগেট আন্তঃগাঁথনিৰ বাবে 1 লাখ কোটি টকা, ক্ষুদ্ৰ খাদ্য উদ্যোগলৈ 10,000 কোটি টকা। এই আঁচনিয়ে সহায় কৰিব 2 লাখ ক্ষুদ্ৰ খাদ্য উদ্যোগক। প্ৰধানমন্ত্ৰীৰ ভোকেল ফৰ লোকেল উইথ গ্লোবেল আঁচনিক গুৰুত্ব আৰোপ। প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদা যোজনাৰ অধীনত 20,000 কোটি টকা। 55 লাখ লোকৰ নিযুক্তিৰ সৃষ্টি কৰিব এই আঁচনিয়ে। পশুধনৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ। পশুধনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে 15,000 কোটি টকা। ঔষধীয় কৃষিৰ বাবে 4,000 কোটি টকা। গংগা নদীৰ দুয়োপাৰে ঔষধীয় কৃষিৰ উন্নয়ন। মৌমাখি পালনৰ আন্তঃগাঁথনিৰ বাবে 500 কোটি টকা। 2 লাখ মৌমাখি পালকৰ বাবে উপাৰ্জনৰ পথ মুকলি। কৃষকৰ কাৰণে ছাপ্লাই চেইন সাহায্য। অপাৰেশ্যন গ্ৰীণৰ অধীনত সকলো ফল মূল আৰু শাক পাচলি কৃষকৰ বাবে 500 কোটি টকা। অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধন। কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাৰ বাবে সংশোধন ঘটোৱা হ'ব এই আইন। কৃষিভিত্তিক বজাৰৰ বাবে নতুন কেন্দ্ৰীয় আইন। কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বিকল্প থাকিব। আন্তঃৰাজ্যিক বাণিজ্যৰ বাবে বাধা নাথাকিব। কৃষিভিত্তিক উৎপাদন, মূল্য, গুণৰ বাবে আইনসংগত ব্যৱস্থা। ফাৰ্মগেট আন্তঃগাঁথনিৰ বাবে 1 লাখ কোটি টকা ব্যয় কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা আৰ্থিক পেকেজৰ ওপৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অনুষ্ঠিত কৰা তৃতীয়খন সংবাদমেলত এই কথা উল্লেখ কৰি লগতে কয় যে কোল্ড চেইন আৰু শস্য চপোৱাৰ পাছৰ ব্যৱস্থাপনাৰ বাবে এই পুঁজি ব্যৱহাৰ কৰা হ'ব। এই বৃহৎ সংখ্যক পুঁজি কৃষিৰ আন্তঃগাঁথনি, কৃষক সমবায় আৰু কৃষিৰ উৎপাদনৰ কামত ব্যয় কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। Agriculture. First 8 steps are towards monies going for infrastructure capacity building, and from among the 8, so the first one is we provide 1 lakh crore for aggregators, FPOs, primary agriculture cooperative societies, farmer producer organizations which are mentioned, FPOs, all for strengthening the farm gate infrastructure. Farm gate infrastructure are cold chains, post-harvest management infrastructure, storage centers, yards from where they have to do it. So this fund for 1 lakh crore is being created. Here private entrepreneurs, agricultural entrepreneurs, startups, all of whom are now looking at facilitating by procuring from the farmers and reaching out with value addition to the global markets, don't have the infrastructure. So this fund for 1 lakh crore
will immediately address that issue and that fund will be created at the earliest. ইফালে প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদা যোজনাৰ অধীনত মৎস্য পালকৰ বাবে 20,000 কোটি টকাৰ পুঁজি আবণ্টনৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই পুঁজি সামুদ্ৰিক মৎস্য, ফিচাৰী, মাছৰ বজাৰ, কোল্ড চেইন আৰু জলসংস্কৃতিৰ কাৰ্যকলাপত ব্যৱহৃত হ'ব। লক্ষণীয় যে চৰকাৰৰ এই আঁচনিয়ে দেশৰ 55 লাখ লোকৰ নিযুক্তিৰ বজাৰ সৃষ্টি কৰিব। Looking at logistics capacity and other provision of facilities for under the Matsya Sampada Yojana, which was announced during the budget. Pradhan Mantri Matsya Sampada Yojana was announced during the budget, but clearly the amounts and the provisioning and also making sure that critical gaps are getting filled are all now getting through, and we are announcing it for execution immediately. What this would mean is for activities related to marine, inland fisheries and also aquaculture, this money would be provided. We expect it will give employment for about 55 lakhs of people, and it will help in doubling India's export to reach 1 lakh crores. We also hope that this will bring in better standards in traceability, laboratory networks will be provided, fishing vessels, new fishing vessels can be given for fishermen and so on. New fishing harbors can also be built, and during the ban period, in the sense not the COVID ban period, but every year fishermen don't go to the sea during a certain period. At that during that period also they can get some kind of a assistance. So personal boat and insurance for boats, both personal and also both can be insured. Insurance will be provided. So this we expect will lead to additional fish production of about 70 lakh tons over the next 5 years. Now everywhere, as I go on, I've done about 3 now, I'll go to 4th, 5th and so on. Everywhere, the underlying principle is to empower people, give them resources so that they can produce for themselves and have a livelihood for themselves rather than go only on entitlements. Where entitlements are due, yes, they will be given. But largely, our focus is making sure India stands up on its own, India is able to be helped to stand up on its own, in turn generate more jobs and so on. So you find a lot more giving of empowering people through creation of skills, creation of logistics and so on. কৃষিভিত্তিক বজাৰ আৰু আন্তঃৰাজ্যিক বাণিজ্যৰ বাধা আঁতৰোৱাৰ বাবে নতুন কেন্দ্ৰীয় আইন প্ৰৱৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে। আজি সংবাদ মেলখনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধন কৰা হ'ব। লক্ষণীয় যে এতিয়াৰে পৰা আন্তঃৰাজ্যিক বাণিজ্যৰ বাবে কোনো বাধা নাথাকিব বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বিকল্প খোলা থাকিব। This is related to farmers getting adequate choice to sell their produce at an attractive price. We shall bring a central law so that farmers will be able to have the choice to sell his produce at an attractive price. He has no barriers in interstate trade. So the interstate trade at the moment is restricted. It should be barrier free. We also want to make sure there is a framework for him to have his produce e-traded. He should be able to engage in e-trading of his produce. So a certain amount, at the moment you know that he sells his produce only to licensees, holders of license, and this restriction has been one of the reasons why he is not able to find a fair price. Whilst I'll just give you one comparison. No other producer of any other produce in the manufacturing sector, for instance, is compelled to have to sell to only a certain set of licensees. Why should only farmers be restricted
in selling his produce to only some licensees and not be open to sell it to whoever he wants to sell. So we want to give farmers the choice so that he'll be able to sell his products at an attractive price, have no barriers in interstate movement, and make sure that he is able to e-trade. So a central law is being proposed. আজি আন এক গুৰুত্বপূৰ্ণ দিন দেশৰ কৃষক, পশুধন, মৌপালক আৰু মৎস্য উৎপাদকৰ বাবে। আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এইসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 1 লাখ কোটি টকাৰ পুঁজি ঘোষণা কৰে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ ডিডি নিউজৰ সাংবাদিক দোয়েনা বৰবৰুৱা উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ গৌতম মজুমদাৰৰ সৈতে। দোয়েনা, বিত্তমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে আজি যি কৃষি খণ্ডৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত 1 লাখ কোটি টকাৰ যি পুঁজিৰ কথা ঘোষণা কৰিলে, অসমৰ পৰিপ্ৰেক্ষিতত অসমৰ অৰ্থনীতিবিদসকলে ইয়াক কেনেধৰণে পৰ্যালোচনা কৰে অকমান জনাবচোন। হয়, ধন্যবাদ ৰাখি। বৰ্তমান মোৰ সৈতে আছে কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ গৌতম মজুমদাৰ। তেওঁৰ সৈতে আমি তেওঁৰ প্ৰতিক্ৰিয়া ল'বলৈ আহিছোঁ। আজি যিখন তৃতীয় সংবাদমেল সম্বোধন কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে, ছাৰ আপোনাক ডিডি অসমলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনাৰ পৰা জানিব খুজিছোঁ, এই যি ফাৰ্ম গেট আন্তঃগাঁথনিৰ বাবে যি 1 লাখ কোটি টকা আজি ঘোষণা কৰিলে, আগবঢ়োৱা হৈছে, এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? সন্তোষজনক। আমি জানো আজি বেছ কিছুদিনৰ পৰা লাষ্ট 2 years আমি এগ্ৰিকালচাৰ ডিষ্ট্ৰেছত আছিলে আৰু COVID-19ৰ পিছত অৱস্থা আৰু তলৰ পিনেহে গৈ আছিলে, দুৰৱস্থালৈ গৈ আছিলে। গতিকে সেইটো পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমাৰ যিটো স্বনিৰ্ভৰশীল ভাৰতৰ অভিযান আৰম্ভ কৰিম বুলি ষ্টিমুলাছ পেকেজটো ঘোষণা কৰিছিলে, সেই পেকেজৰ তলতেই আজি 3rd ট্ৰান্সটো আমাৰ মাননীয় ফিনান্স বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে। আৰু আমি আশাৰে বাট চাই আছিলোঁ যে এগ্ৰিকালচাৰ ক্ষেত্ৰৰ যিখিনি প্ৰয়োজন আছে সেই প্ৰব্লেমখিনি তেওঁ এড্ৰেছ কৰিব। আৰু যথেষ্ট সন্তোষজনকভাৱেই মই যিখিনি শুনিলোঁ তেখেতৰ প্ৰেছ মিটৰ পিছত যে 1 লাখ কোটি টকা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে দিয়া হৈছে। অৱশ্যে এমাউণ্টটো ইম্পৰ্টেণ্ট যদিও তাতোকৈ ইম্পৰ্টেণ্ট কি ক্ষেত্ৰত তেওঁ পৰিৱৰ্তনটো আনিব বিচাৰিছে, আৰু এইটো বেছ ইম্পেক্টফুল হ'ব অভাৰ দ্য লং ৰান, অভাৰ দ্য মিডিয়াম লং ৰান। আৰু এগ্ৰিকালচাৰ বুলিলে অকল আমাৰ এই খেতি বাতিয়ে ধৰা নাই, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, পিচিকালচাৰ, লাইফ ষ্টক গোটেইখিনি ধৰি লৈছে। গতিকে আৰু ৰিফৰ্মছৰ কথা কৈছে। এছেঞ্চিয়েল কমোডিটি এক্টত ধৰক আগতে আমি পটেটো, টমেটো আৰু অনিয়ন আছিলে, এতিয়া ফ্ৰুটছ এণ্ড ভেজিটেবলছো আহি যাব। যিখন কেন্দ্ৰীয় চৰকাৰে যিখন এখন আইনৰ কথা কৈছে, ল, যাৰ দ্বাৰা আচলতে এই খেতিয়কসকলে তেওঁলোকৰ যিখিনি প্ৰডিউচ, তেওঁলোকৰ যিখিনি প্ৰডাকশ্যন হ'ব, তেওঁলোকে নিজৰ স্ব-ইচ্ছাৰে আচলতে তেওঁলোকে এই প্ৰডিউচখিনি তেওঁলোকে বিভিন্ন ঠাইত বিক্ৰীৰ কাৰণে দিবলৈ পাৰিব। এই ক্ষেত্ৰত আপুনি কি ক'ব খোজে? সেইটো অতি এছেঞ্চিয়েল। ধৰক আমাৰ মাৰ্কেটিংটো মানে এইটো আমি কি বুলি কওঁ, ফৰৱাৰ্ড লিংকেজ অফ এগ্ৰিকালচাৰ। চ' আমাৰ বেকৱাৰ্ড লিংকেজখিনি মানে প্ৰডাকশ্যনৰ আগতে, আৰু তাৰপিছত ফৰৱাৰ্ড লিংকেজখিনি হ'ল মাৰ্কেটিং, ষ্ট'ৰেজ এণ্ড মাৰ্কেটিং। গতিকে এই ক্ষেত্ৰত মাৰ্কেটিং পাৰ্টিকুলাৰলি আমাৰ ফাৰ্মাচে যিবিলাকৰ ৰাহি হয়, ছাপ্লাইজ হয়, যথেষ্ট ভোগে। ক'ভিডৰ কাৰণে নহয়, এনেও কেতিয়াবা এনেকুৱা হয়, বহুত যদি ভাল প্ৰডাকশ্যন হয়, ছাপ্লাই তেওঁলোকে ইমান কম পায় পইচাটো যে পথাৰ দলিয়াই দিবলগীয়া হয়, পুখুৰীত পেলাই দিবলগীয়া হয়, অথচ সেইখিনি প্ৰডাক্টেই চহৰৰ অঞ্চলত মানুহে বহুত দামেৰে কিনিবলগীয়া হয়। চ' এইটো ছাপ্লাই বিসংগতি এটা। সেই বিসংগতিটো আঁতৰাব পাৰিলে যিয়ে কৰিব লাগে, সেইটো কৰাত যেতিয়া কোনোবাই চেষ্টা কৰে, চৰকাৰে চেষ্টা কৰে, এইটো প্ৰশংসনীয় আৰু এইটো ইট ইজ এ মাষ্ট, এইটো কৰিবই লাগিব। পাৰ্টিকুলাৰলি এতিয়া মোৰ তৃতীয় প্ৰডাক্ট যিটো মই পাহৰি গৈছিলোঁ, সেইটো হ'ল পালচেছ, বিভিন্ন ধৰণৰ দাইল। চ' সেইটো ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে প্ৰথম। চ' এইটো এটা মই বিশেষ মন কৰিছোঁ। তেখেতে কৈছে যে এগ্ৰিকালচাৰ ইজ ষ্টেট ছাবজেক্ট, কিন্তু বিত্তমন্ত্ৰীয়ে কৈছে প্ৰত্যেক ষ্টেটৰে এটা নিজৰ স্বকীয় ক্ষমতা থাকে কিছুমান বিশেষ প্ৰডাকশ্যনত। গতিকে ষ্টেটবিলাকে ক্লাষ্টাৰ ফৰ্মেশ্যন কৰিব লাগে ইন অৰ্ডাৰ টু এক্সপেণ্ড ডেট পাৰ্টিকুলাৰ এৰিয়া। ফৰ এক্সাম্পল নৰ্থ ইষ্টৰ কাৰণে কৈছে তেখেতে যে আমাৰ অৰ্গেনিক ফ্ৰুটছ আৰু বেম্বু শ্বুট,
It's organic fruits and bamboo shoot মই জানো bamboo shoot for Southeast Asian countries and organic fruits all over the world. Yeah, আমি যদি সঁচাকৈ কৰিব পাৰোঁ organic, we'll have a very good market outside. So এইবিলাক মানে আগতে নভবাৰ কথা নহয় কিন্তু বাস্তৱ ক্ষেত্ৰত কৰিবলগীয়া কথা যেতিয়া শুনিবলৈ পাওঁ মনটো ভাল লাগে যে দিছ ইজ পচিবল সেইটো কাৰণে মই যথেষ্ট সন্তুষ্ট হৈছোঁ এইটো চাই আৰু ইয়াৰ ফলত ধৰক আমাৰ যিটো চাহিদাৰ সমস্যাটো চলি আছিলে কাৰণ এই গোটেইখিনি 1000 কোটি টকা ফাৰ্ম ছেক্টৰত যদি সোমায় গতিকে পাৰ্চেচিং পাৱাৰো বাঢ়ি যাব ক্ৰয় কৰিব পৰা ক্ষমতা বাঢ়ি যাব আৰু তাৰ ফলত যিটোৱে দেশৰ অৰ্থনীতিত এটা যোগাত্মক বৰঙণি আগবঢ়াব চ' মই সেই হিচাপে যথেষ্ট আনন্দিত উৎফুল্লিত বুলিও ক'ব পাৰে কিন্তু আমি চাব লাগিব বাস্তৱত ৰূপায়ণ কৰোঁতে ৰাজ্য চৰকাৰসমূহে কেনেধৰণৰ পদক্ষেপ হাতত লয় আৰু কি ধৰণে আগবাঢ়ে আৰু কোঅৰ্ডিনেশ্যন আমাৰ প্লেনিং নীতি আয়োগ আছে কোঅৰ্ডিনেশ্যন কৰিবলৈ নীতি আয়োগ আছে থিংক টেংক হিচাপে আছে গতিকে যদি এটা মিছন মডত যদি ষ্টেটসমূহে লয় তেতিয়াহ'লে আমি ডেফিনেটলি যিটো গন্তব্যস্থান আমি নিৰ্ধাৰণ কৰিছোঁ